এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ড্ৰাগছৰ ৰম্যভূমি হ'ল নেকি হোজাই ড্ৰাগছৰ কৰাল গ্ৰাসত। নৱপ্ৰজন্ম যেন ক্ৰমাৎ আসক্ত হৈছে ড্ৰাগছ সেৱন কৰাত। ড্ৰাগছ সেৱন কৰি এজন যুৱকৰ মৃত যুৱকৰ নাম ছাদ্দাম হুছেইন। এই ঘটনা হোজাই ১ নং ৰেল গেটত ২০ বছৰ বয়সতে ড্ৰাগছৰ বাবে মৃত্যুক আঁকোৱালি ল'লে যুৱকজনে। কই দিবেন কেমন হইছে নাম শুনে মই দেখা না ঘৰত আছিলো ঘৰত থাকি পেলে হগলত আহিলো মানে ফোন মাৰি কৈ আছে তোৰ বাইকটো মৰি গ'লে অলপ চাব লাগে। আপনার ভাইটি হয় না? মোৰ সৰু ভাইটি হয়। আপনার ভাইটির জনের নাম কি? ছাদ্দাম হুছেইন। ড্রাগস কি আগর পৰা খায় নেকি? না আগৰ পৰা নাখা, এইবিলাকে লগতে ফাটনাৰ লগতে থাকি পেলাই খা। মইতো ভাঙা চিংগা কৰোঁ, ডালাই কৰি পেলাই খাওঁ। মোৰ চাহকেতো চব আপোনালোকৰ? মোৰ ঘৰ লক্ষ্যপথাৰ। লক্ষ্যপথাৰ না? এইটো ইয়াত আহি মৰিছে এতিয়া? ইয়াত আহি মৰিছে। মানুহবিলাকে কি পেলাই কৈ আছে তোৰ বাইকটো মৰি গ'লে। বাদতো মই গম পাইছোঁ। মই ঘৰত নাই, কামত গৈছোঁ। বয়স কিমান? বয়স ২০ বছৰ হৈ যাব। কোনটো জেগাত আপুনি মৃতদেহ পাইছে তাৰ? ইয়াতে পেলাই আহি পেলাই হৈছে। জেগাখনৰ নাম? ৰেলগেটৰ ওচৰতে। এইটো ল'ৰাটো ড্ৰাগছ লৈছে, ড্ৰাগছ বোলে অভাৰড'জ লোৱাৰ কাৰণে মানে ল'ৰাটো ইয়াতে মৃত্যু হৈছে। কোনটো জেগাত হৈছে ঘটনাটো? এইটো আপোনাৰ নতুন বজাৰ যোৱা যিটো ৰেলগেট বন্ধ কৰিছে, এই বন্ধ কৰাত মানে তাতে এটা লোহা লাকৰৰ দোকান আছে, দোকানৰ ওচৰতে ইয়াতে নেচা কৰি থাকে। প্ৰায় ল'ৰাবিলাকে নেচা কৰি থাকে ইয়াতে, ড্ৰাগছ লৈ থাকে ইয়াতে। সৰু এটা ঘৰো আছে, এই ঘৰৰ ওচৰত মানে মৰিছে ল'ৰা। ল'ৰাজনক চিনি পায় নেকি আপোনালোকে? চিনি নাপাওঁ, কোৱা মতে মানুহে কৈছে যে এইটো লস্কৰপাতাৰৰ ল'ৰা হয়। ইয়াতে যুৱকটোৰ বয়স প্ৰায় এনেকুৱা ২৫-২৭ মান হ'ব এনেকুৱা। আৰক্ষীক জনোৱা হৈছে নেকি? আৰক্ষীকটো তেওঁলোকে ৰেলৰ মানুহবিলাক দেখিছোঁ, ৰেলৱে জিআৰপিএফৰ মানুহ আহিছে আৰু আৰক্ষীক তেওঁলোকে জনোৱা নাই নেকি, না মানুহে দেখা নাই। ল'ৰাটোৰ নাম গম পাইছে নেকি? নাম নাজানো দে। তাৰমানে ইয়াতে আমি ৱেলফেয়াৰ ডেভেলপমেণ্ট কমিটি এটা আছে FCI ৰোডত। এইটো আমি ইয়াতে বিগত ১ বছৰ ধৰি কাম কৰি আছোঁ। ইয়াতে প্ৰায় মানুহবিলাকে ইয়াতে আহি পেলাই নেচা কৰি আমি ধৰা হৈছোঁ কিছুমান মানুহক। SP ছাৰো অৱগত আছে, ইয়াতে OC ছাৰো অৱগত আছে, চবেই জানে আমি কাম কৰি আছোঁ। সেইকাৰণে আমি দৌৰি আহোঁ আৰু এইবিলাক বস্তু যদি হয়।